Hey guys, good morning and welcome to Rumi Jakhoi. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল বুলি এতিয়া বাইছে ৰাতিপুৱা 6:30 আৰু মই উঠি আহিছো ভাবিছো ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ বুলি গতিকে দিনটোত কি কৰোঁ আৰু চাই থাকিব লগত থাকিব আৰু দিনটো ইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো গতিকে প্লিজ ব্লগটো লাষ্টলৈকে চাব আৰু কেনেকুৱা পালে হেক জনাবলৈ নাপাহৰিব তেন্তে ব্লগ ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো গাপা ধুই উঠি ভাতটো পাতি দিলো কাৰণ এও কামলৈ যাব ভাত খাই যাব যেহেতু গতিকে ভাতটো পাতি দিলো আৰু আজি মোৰ ফাদাৰ ইন ল আহি আছে মানে দেউতা নামৰূপৰ পৰা আহি আছে আৰু বৰ্তমান সোণাৰী পাৰ হৈ গ'ল হয়তো 12টা 12:30 মানৰ ভিতৰত পাই যাবহি আহি এতিয়া খাবলৈ লৈছো চাহ বিস্কুট আৰু কেকৰ লগত লাল চাহ আদা দিয়া চাহ আৰু লগতে নিমখ অকমান এচিকত নিমখ দি দিও তেনেকৈ খাই খুব ভাল লাগে আসলে হেতু কাৰণে গাটো ধুই উঠি চাহ অকন নাখালে মনটো ভাল নালাগে নহয় জানো হেতু কাৰণে চাহ অকন খাবলৈ লৈছো লগতে ভাতটো বনাই আছো বনাম মাছ মটৰ বিলাহী দি মাছ বনাম দেউতাৰ খোৱা খুব বাস জিতি বস্তু বনাবলৈ ভয় লাগে সঁচা কথা ক'ব গ'লে আৰু আজি ফাৰ্স্ট টাইম দেউতাই অকলে জাৰ্নি কৰিছে কেতিয়াও যোৱা নাই কলৈকো অকলে কেতিয়াও কলৈকো যোৱা নাই আজি প্ৰথম আহিছে অকলে এক্সপেৰিয়েন্স কেনেকুৱা সুধিব লাগিব দেউতাক আৰু আজি দিনটো বহুত কাম আছে বিজি হৈ থাকিব লাগিব আৰু কি কৰিম দেখাই থাকিম বাৰু আপোনালোকক গতিকে ভিডিঅ'টোৰ পিছৰখিনি অংশও চাই থাকিব কণী আৰু বিলাহী ভাজা এয়া ৰাতিপুৱা খাব হৈ গ'ল Trying to feel good, trying to forget about you. I can't forget about you. Oh, I can't explain just what you've done to me. It feels like the rain is pouring all over me. You make me feel free. I wanna. Dunu, ama dunu uthile hoy. Aru uthi sidha TV byasto hoy nai. কি চাইছা ধ্ৰুৱ উঠিলে মই খাবলৈ আছে খাই লওঁ টুকটুকে খাই আছে এতিয়া তাৰপিছত মই খাম তাৰপিছত ধ্ৰুৱৰ লগত লাগিব অলপ সময় মটৰ চটৰ গুচাই থলো সেইখিনি মাছৰ জোল হ'ব মটৰ বিলাহী দি মাছৰ জোল বনাম বুলি ভাবি থৈছো আৰু আজি কেকৰো অৰ্ডাৰ এটা আছে কেকটো মই এতিয়ালৈকে একোৱে প্ৰিপাৰেচন কৰা নাই অৱশ্যে সন্ধিয়াকে লাগে বুলি ক'লে হেতু কাৰণে অকমান লেন্ডি কৰি আছো কিন্তু অকমান ভয় লাগিছে এতিয়া কাৰণ আজি কাৰেণ্টটো ৰাতিপুৱাৰ পৰা কাটি থৈছে এতিয়ালৈকে আহা নাই ফ্ৰিজ সব অফ হৈ আছে কিনখিনি যদি গলি যায় তেতিয়া হলে মানে হুইপ কৰিবৰ কাৰণে প্ৰবলেম হ'ব আৰু হুইপ কৰিব পৰা নাযাব তেতিয়া কাৰণ মেচিনটো চলাব নোৱাৰিম মই ইনভাৰ্টাৰ মেচিন নচলাও আসলতে ব্লেন্ডিং মেচিনটো কথা কৈছো তেকে চাও কি হয় জানো ভয় লাগি আছে যদি কাৰেণ্টটো নাহে তেতিয়া হলেটো প্ৰবলেমে হৈ যাব কাৰণ সন্ধিয়ালৈকে হলেও কমসে কম আগতীয়াকে গুটেখিনি কৰি থব লাগিব হেতু কাৰণে না ধুন
হাই কৈ দিয়া বেটা হাই খাই হ'ল তোমাৰ হ'ল ভাইটিক ৰাখা ঠিক আছে ভাইটি হালু 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 এতিয়া হা ভাইটি বহা আহা বহা আহা বহা খোৱা ভাত খোৱা এয়া গাখীৰ চাহ ঠাণ্ডাই হ'ল বনাই থোৱা গাখীৰ মানে একদম পুৰা গাখীৰতে বনাইছোঁ অকণমানো পানী দিয়া নাই ইয়াত আৰু এওঁলৈ বনোৱা কণী অলপ এৰিলে আৰু এয়া আমাৰ ভাগৰ এতিয়া মই খাই লওঁ পুৰি আপোনালোকে চাই থাকক কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ মাছ ফ্ৰাই কৰা তেলে হয় তাতে মই এতিয়া পিঁয়াজখিনি দি দিলোঁ পিঁয়াজ অলপ সৰহকৈ দিছোঁ কিন্তু পাতল পাতলকৈ কাটিছোঁ যাতে সোনকালে হৈ যায় আৰু এয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে তাতে মই ডাঙৰ চাইজৰ 1.5টা বিলাহী দিছোঁ মানে সৰু চাইজৰ হ'লে 2টা দি দিব আৰু এতিয়া ইয়াতে দিছোঁ নিমখ হালধি জোখমতে বেলেগ একো মছলা নিদিওঁ আৰু এতিয়া একদম বিলাহীখিনি গলি যোৱালৈকে এইখিনি এনেকৈ কম জুইত ভাজি থাকিব লাগিব আৰু এইফালে চাওক এতিয়া গোটেই ধুনীয়াকৈ বিলাহীখিনি গলি গ'ল এতিয়া ইয়াতে দি দিম মটৰখিনি মই কুমলীয়া বাকলি চাই অলপ বাকলিও দি দিছোঁ মিঠা হয় খাবলৈ ধুনীয়া হয় আৰু এতিয়া মটৰখিনি ভাজি থাকিম অকণমান কোমল হোৱালৈকে ঢাকন লগাই পেলাই কম জুইতে আৰু এইখিনি হৈছে ব্ৰকলি মই আজি দুদিনমানৰ আগতে এনেকৈ ধুনীয়াকৈ ধুই অলপ ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি এনেকুৱা জিপলক বেগত ভৰাই ফ্ৰিজত ৰাখি দিছিলোঁ আপোনালোকেও এনেকৈ ৰাখিব পাৰে ধুনীয়া ফ্ৰেছ হৈ থাকে আৰু খাবৰ সময়ত নিজৰ জোখমতে কাটি ল'লেই হ'ল এয়া চাওক মই ডাঙৰ ডাঙৰকৈ থৈছিলোঁ আৰু দেখি নিশ্চয় গম পাইছে কিমান ধুনীয়া ফ্ৰেছ হৈ আছে কিন্তু কটা আজি দুদিনমান হ'ল আৰু জিপলক বেগটো হৈছে এহঁতৰ কাপোৰ অহা বেগ মই এক্সট্ৰাকৈ কিনা নাই এটা কাপোৰ আহিছিলে সেই বেগটোৱে মই ৰিইউজ কৰিছোঁ আপোনালোকেও কিন্তু এইটো ট্ৰিক এপ্লাই কৰিব পাৰে আৰু এইফালে এতিয়া অলপ দেৰি হ'ল ভাজি থকা এয়া মই অকণমান পানী ছটিয়াই দিছিলোঁ মাজতে আৰু পানীখিনি শুকাই গ'ল এতিয়া মই পানী দিম জোলৰ জোখৰে আৰু ধুনীয়াকৈ যেতিয়া উতল আহিব আৰু মটৰখিনি সিজি যাব তাৰপাছত তাত মাছ দিম মই এইখিনি অলপ ট্ৰান্সফাৰ কৰি দিলোঁ বেলেগ এটা পাত্ৰলৈ কাৰণ কেৰাহীটোত মই এতিয়া ব্ৰকলি ভাজি বনাম তাৰ কাৰণে তেল গৰম হ'ব দিছোঁ আৰু সেইফালে জোলখিনি উতলি আছে মটৰ এতিয়াও সিজা নাই মটৰ সিজিলে মই তাত মাছ দিম আৰু এয়া পিঁয়াজ দিছোঁ পিঁয়াজ দি মাৰিম কেঁচা জলকীয়া নাই আজি মোৰ ওচৰত নহ'লে মই তেলতে দি দিওঁ কেঁচা জলকীয়া আৰু আলু এনেকৈ দীঘলে দীঘলে কাটিছিলোঁ আলুখিনি এতিয়া অকণমান ফ্ৰাই হোৱা নিচিনাকৈ অলপ দেৰি ভাজি ল'ম লগত দি দিছোঁ নিমখ আৰু হালধি ইয়াতো একো মছলা নপৰে কাৰণ দেউতা আহিব আজি একদম মছলা নিদিয়াকৈ বনাব লাগিব চব আৰু এইখিনি অলপ দেৰি ভাজি লৈছোঁ ভাজি হোৱাৰ পাছতে ইয়াতে দি দিম ব্ৰকলিখিনি মই আৰু অকণমান সৰু সৰুকৈ কাটি ল'লোঁ টুকুৰা টুকুৰ কৰি আৰু এতিয়া ভালদৰে গোটেইখিনি মিলাই একদম চিমত দি এইখিনি যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে তেনেকৈ ৰাখি দিম গেছৰ ওপৰত একেবাৰে চিম্পল ৰেচিপি 1টা বাজিলে ভাত বনাই প্ৰায় হৈছেগৈ দেউতা আহি পোৱাহি নাই এতিয়াও পাবহি চাগে টুকটুকে ফোন কৰিছিলে 12টামান বজাতে তেতিয়া ক'লে 1 ঘণ্টামান লাগিব যোৰহাট পাৰ হৈছোঁ বুলি ক'লে হয়তো পাবহি চাগে আৰু 15-20 মিনিটমানৰ পাছত মোৰ কিন্তু খানা প্ৰায় ৰেডি মাছৰ জোলকণ হৈয়ে গ'ল আৰু মটৰখিনি সিজিবলৈ থৈ আহিছোঁ মটৰখিনি সিজাৰ পাছতেই মাছ কিটুকুৰা দিয়াৰ পাছত 5 মিনিটমান আৰু উতলালে হৈ যাব আৰু ব্ৰকলিখিনি পাতি থৈ আহিছোঁ সেইখিনিত একদম চিমতে মই এনেকৈ বনাম পানী নিদোঁৱে যদিহে দৰকাৰ হয় তেতিয়া অকণমান ছটিয়াম নহ'লে পানী নিদিয়াকৈ একদম চিমতে এনেকৈ সিজিবলৈ দিম আৰু বিশেষ একো নকৰোঁ আৰু কিন্তু সেইখিনি কামহে হৈছে কেকটো বনালোঁ পিছে কেকটো বনোৱা হৈ গ'ল কাৰেণ্টটো বৰ্তমান আছে কিন্তু ভাতকেইটা বনাই চবকে খুৱাই বুৱাই উঠিহে মই আইচিং কৰিবলৈ মানে ষ্টাৰ্ট কৰিম সন্ধিয়াকৈ লাগিব বুলি কৈছে কেকটো সেইকাৰণে বেছি খৰধৰ কৰা নাই তথাপিও সন্ধিয়াৰ আগতে মই কৰি শিকিব লাগিব কমচে কম 1 ঘণ্টাটো মিনিমাম ফ্ৰিজত ৰাখিব লাগিব আইচিং কৰাৰ পাছত সেইটো কাৰণে
আৰু ধ্ৰুৱক মই এতিয়ালৈকে গা ধুওৱা নাই আজি গা ধুওৱা নহ'বই চাগে এনে মুচি কাচিয়ে দিব লাগিব তাকো চাফা কৰিব আছে সেইখিনি কৰি লওঁ গেটা আৰু ব্লগটো এইখিনিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ এটা কথা কওঁ মই লাষ্ট ব্লগত আপোনালোকক এটা কুৱেশ্যন সুধিছিলোঁ যাৰ আনসাৰ মোক কোনেও নিদিলে ভুলতো যদি কোনোবাই ট্ৰাই কৰি চালে হেঁতেন মনটো অলপ ভাল লাগিলে হেঁতেন কাৰণ মানে কি আৰু আপোনালোকৰ পৰা আনসাৰ পাম বুলি আশা কৰিছিলোঁ আচলতে কিন্তু ভুল উত্তৰ এটাও নাহিলে শুদ্ধ উত্তৰটো বাৰু মই বাদেই দিছোঁ ভুল উত্তৰ এটাও নাহিলে কাৰোৰ পৰা সেইটো কাৰণে মনটোতে অকণমান বেয়া লাগিছে কাৰণ আপোনালোকে মানে আশা কৰি আছিলোঁ আচলতে ৰিপ্লাই কৰিব বুলি বাৰু যি হওক যদি আজিও ভাবিছে ৰিপ্লাই কৰিম বুলি তেন্তে কৰিব মই হিন্ট দি দিছোঁ কেইটামান সেইজোপা আচলতে এজোপা ফ্ৰুটছৰ গছ হয় মই গছ এজোপা দেখাইছিলোঁ আপোনালোকক কি গছ হয় সুধিছিলোঁ সেইজোপা আচলতে এটা ফ্ৰুটছৰ গছ হয় কেঁচাতে অকণমান টেঙা নিচিনা থাকে কিন্তু পকি গ'লে একদম বহুত মিঠা হয় ফ্ৰুটটো কালাৰটো ৰেড হয় সৰু ফ্ৰুট হয় আৰু মানে বহুতে ভাল পায় বুলিয়ে ক'ব পাৰি বহুতৰে প্ৰিয় হয় খুব ধুনীয়া দেখিবলৈ ফ্ৰুটছটো আজি ট্ৰাই কৰকচোন হিন্টটো পাই পেলাই যে কি হয় ভুলতে হ'লেও আনসাৰটো দিয়ক যদি শুদ্ধ হয়তো হ'ল নহ'লেও কোনো কথা নাই কাৰণ মইতো বহুত ডাঙৰ কম্পিটিশ্যন ক'তো পতা নাই যে ভুলকৈ উত্তৰ দিলে কিবা এটা প্ৰব্লেম হ'ব বা কিবা তেনেকুৱা একো নাই জাষ্ট আপোনালোকে নিজে মনতে ভাবি পেলাই কি হ'ব পাৰে ভাবি পেলাই এটা আনসাৰ দিব প্লিজ আৰু চেনেলটো আগুৱাই নিয়াত আপোনালোকৰ ছাপোৰ্ট বিচাৰিছোঁ কাৰণ মানে বহুত দিনৰ পৰা চাই আছোঁ মোৰ ভিউজ বহুত কম আহে মানে ধ্ৰুৱক লৈ দুটাকে ল'ৰা লৈ মই ইমান কষ্ট কৰোঁ আপোনালোকৰ কাৰণে আচলতে আৰু অকণ ভিউজ পালে মনটো ভাল লাগিলে হয় বহুত কম ভিউ আহে আপোনালোকে ভিডিঅ'বোৰ প্লিজ শ্বেয়াৰ কৰিব আৰু মোক আগবাঢ়ি যোৱাত ছাপোৰ্ট কৰক আপোনালোকৰ আশীৰ্বাদ নহ'লে মই একো কৰিব নোৱাৰিম যিখিনি কষ্ট কৰি আছোঁ তাৰ ফলটো যদি পাবলৈ হয় তেন্তে আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ লগ লাগিব গতিকে প্লিজ মোক আগুৱাই যোৱাত সহায় কৰিব আৰু আজি ভিডিঅ'টোৰ পিছৰখিনি আপোনালোকে চাই থাকক দেউতা অহাৰ পাছত দেখাম নিশ্চয় তেন্তে বলক পিছৰখিনি ভাত পানী খাই বৈ আজৰি হ'লোঁ বাচন বৰ্তন ধুইও আজৰি তাৰ পাছত মই তাৰ পাছত কেকটোৰ কাৰণে ক্ৰীমখিনি ফেটা কামটো হৈ গ'ল কিন্তু আইচিং কৰিব পৰা নাই এতিয়াও কেকটোত কাৰণ ধ্ৰুৱ হৈ আছিলে লাজ কৰিছে ধ্ৰুৱক শুৱাই ল'লোঁ শুৱাই পেলাই ভাবিছিলোঁ কামটো কৰিম বুলি কিন্তু ই উঠিলেই দেউতা আহি পালেহি আহি পোৱাৰ পাছতে লগালগ খাবলৈ দি দিলোঁ দেউতাৰ কাৰণে ৰাতিপুৱা নোখোৱাকৈ আহিছিলে ভোক লাগি আছিলে আৰু এতিয়া দেউতা আৰু টুকটুক ওলাই গৈছে বজাৰৰ ফালে ধ্ৰুৱ আৰু মই ঘৰতে ক'লে ধ্ৰুৱ শুই থাকোঁতে সেইকাৰণে কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া কৰিব পৰা নাযাব কাৰণ ইয়াক লৈতো সম্ভৱ নহয় দেউতাহঁত বজাৰৰ পৰা অহাৰ পাছতহে কেকৰ আইচিঙৰ কাম ষ্টাৰ্ট কৰিম কাৰণ তেতিয়া ইয়াক ৰখিবলৈ মানুহ হ'ব নহ'লে এতিয়া আৰু উপায় নাই বহি থাকিব লাগিব এনেকৈ কি কৰিলা চাওকচোন কি কাণ্ড ইয়াত বহিলে অকল সেইটোৱে কাম কি দাদা গ'ল দাদা বজাৰ গ'ল তোমাক নিনিলে আৰু দেউতাহঁত বজাৰৰ পৰা অহাৰ পাছতে মই ধ্ৰুৱক দেউতাহঁতত গতাই কেকটো আইচিং কৰিবলৈ লাগিলোঁ মই পইণ্টছেটিয়া ফুলৰ ডিজাইন দি পেলাই টপিংটোত তেনেকুৱা ডিজাইন দিছোঁ আৰু ছাইডত ফুল দিছোঁ গোলাপ ফুল দেখিবলৈ কেনেকুৱা লাগিছে প্লিজ জনাব মোৰ কিন্তু ভালেই লাগিলে আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিম আজি ভিডিঅ'টোত দেউতাক নেদেখাওঁ কাৰণ দেউতাৰ গাটো বৰ ঠিক লাগি থকা নাই বোলে সেইটো কাৰণে ওলাবলৈ মন নকৰিলে নেক্সট দিনা মই দেখাম বাৰু আৰু এয়া ভিডিঅ'টোৰ ফাইনেল এয়া কেকটোৰ ফাইনেল লুক আৰু কেনেকুৱা লাগিছে প্লিজ জনাব আৰু নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু নেক্সট ডে আকৌ লগ পাই আছোঁ বাই